আমি পাই গ'লোহি টিপাম ফাকে বৌদ্ধ বিহাৰ। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল ৰাহুলছ ব্লগ। আজি আমি যাবলৈ আহিছোঁ বৰ্তমান আহোম ৰাজধানী টিপাম। তেন্তে ৰাহুলছ ব্লগৰ নতুন এটা এপিছডলৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া বৰ্তমান পালোহি তিনিচুকীয়াত তিনিকুণীয়া পুখুৰী। আমি যাম এতিয়া এইটো ৰাইট চাইডে, এয়া পাই গ'লোঁ। এইটো হ'ল তিনিকুণীয়া পুখুৰী। এইটো সেইটো ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি। চাওক, এয়াই হ'ল তিনিকুণীয়া পুখুৰী। ব'লক তেন্তে গৈ থাকোঁ আগলৈ। এখন হ'ল নপুখুৰী ৰেল গেট। দুলীয়াজান, নাহৰকটীয়া, বৰডুবি, বাহাদুৰ চাৰিআলি যাবলৈ হ'লে ইয়াৰ পৰা উঠিব লাগিব আপোনালোকে গাড়ী। সেয়াই বৰডুবি ব্ৰাঞ্চ। এয়া আমি এতিয়া পালোহি টিলিঙা মন্দিৰ। আজি দোকানবিলাক বন্ধ আছে দেখোন। সময়ো হৈছে নহয়। এয়া পালোহি বিখ্যাত টিলিঙা মন্দিৰ। আমাৰ আপাৰ আচামৰ মানুহ সকলোৱে জানে পিছে, কিন্তু ল'ৰা আচামৰ মানুহখিনি কওঁ এইটো হ'ল বিখ্যাত টিলিঙা মন্দিৰ। ইয়াত হাজাৰ হাজাৰ লাখ লাখ আছে চাগে টিলিঙা ন। এইখন হ'ল এখন গেট। বহুত আগৰ পৰা ইয়াত টিলিঙা সকলোৱে বান্ধে বোলে, মনৰ ইচ্ছা পূৰণ হয় বোলে। এইটো বিশ্বাস আৰু সকলোৱে। ঠিক আছে, মই এদিন দেখাই আছোঁ আপোনালোকৰ টিলিঙা মন্দিৰৰ ব্লগ। সকলোবিলাক তাত দেখাম। ঠিক আছে, ব'লক আমি আগলৈ যাওঁ এতিয়া বৰ্তমান। দুলীয়াজান সমষ্টিলৈ স্বাগতম। আমি দুলীয়াজান সোমালোঁ। এখন গেটখন পাৰ হ'লোঁ এতিয়া, দেখিলে আপোনালোকে। ব'লক তেনে চাই থাকক। আমি এতিয়া বৰ্তমান ইয়াত এইটো পাইছোঁহে মধুবন। এইটো হুকুতা চাৰিআলি কয় নেকি? মোৰ দেউতাই আনিছিলে, আই থিংক হুকুতা চাৰিআলি কয় চাগে। ইয়াৰ পৰা মোৰ লগৰ এটাই যাব। লগৰটো হ'ল মৰাণৰ অৰিজিনেলি। ইয়াত থাকে ৰুম লৈ। এই লগতে ডিউটি কৰোঁ আমি একেলগে। তাকো উঠাই লওঁ আমি। তাক ফোন এটা কৰিলোঁ, ৰ'ব ৰখাবা হা। বিজি দেখোন তে। ভাই ক'ত আছা? কি কোৱা বে? আহা, আমি টাৰ্ণিঙত ৰখি আছোঁ তোমাক। তেনে আমি পাই গ'লোঁ সকলোকে লগ। এতিয়া উঠিলে আমাৰ লগত পল্লৱ আছে, চানী আছে, জয় আছে, আৰু পাছফালে কোনোবা এটা আছিল বে। চন্দ্ৰকমল, চশমা পিন্ধি গোটেইটো হিৰো। ঠিক আছে, সকলো লগ পালোঁ। তেনে আগত চাওক, আগত পূৰা ধামাকা হ'ব। আগত চাই থাকক। এইটো পালোঁ আমি এতিয়া টিপলিং। এই ৰাইট চাইডে, এইটো ৰাইট চাইডে যায় নাহৰকটীয়া, দুলীয়াজান। কিন্তু আমি এফালে যাব লাগে আচলতে, জয়পুৰ নাহৰকটীয়াতে আছে। কিন্তু আমি শ্বৰ্টকাট যাম লেফ্ট চাইডে। লেফ্ট এফালে ভাই, এফালে ব'ল। এইটো চাইডে আচলতে ইটো চাইডে ৰাস্তা হয়, কিন্তু আমি শ্বৰ্টকাট মাৰোঁ বুলি এইফালে সোমাই দিলোঁ। যিহেতু এনেও সময়টো বহুত দেৰি হৈছে, এতিয়া 4টা বাজিব ওচৰা-ওচৰি হ'ল। ইমান দেৰিকৈ গৈ আছোঁ আমি, সেইকাৰণে আমি শ্বৰ্টকাট গৈছোঁ। এফালে পাই ভাদৈ পাইচালি ডিগবৈ। আচলতে আমি যাম উষাপুৰৰ ফালেদি, কিন্তু ৰাস্তাটো অকণমান বেয়া হ'ব। উষা গাঁও, এখন হ'ল উষা গাঁও। ৰাস্তাটো ইমান এটা ঠিক নহয়, তেতিয়া যাব পাৰিব আৰু আপোনালোকে। ব'লক, ইমানটোতো দেখাই আহিলোঁ আপোনালোকক। এইফালে যায় এইটো ৰাস্তা, উষা গাঁও। এখনৰ নাম উষা গাঁও। আগলৈ চাই থাকক আপোনালোকে, সকলোবিলাক দেখাম মই। যিহেতু ইমান ডাঙৰ বৰষুণ আহিছে, গাড়ী চলাব নোৱাৰিলে আৰু জয়ে ৰখি দিলে আৰু। ৰখিছোঁ
পানী পিয়াব লাগিছে, পানীও খাই লৈছোঁ। আগৰবিলাক দেখাই যাম আৰু ইয়াৰ পাছত সকলোবিলাক চাই চাই গৈ থাকিব আৰু ককা ইয়াৰ পৰা কিমান দূৰ? অঁ টিপামলৈ 3 মাইল ন? ইয়াৰ পৰা টিপাম 3 মাইল দূৰ বোলে ককাই ক'লে। তেনে আমি আগলৈ গৈ থাকোঁ ন, চাই থাকোঁ শেষলৈকে। এইটো লেফ্ট চাইডে যাব, লেফ্ট চাইডে পাম টিপাম ফাকে বিহাৰ। টিপাম ফাকে বিহাৰ ন সেইটো বুদ্ধ বিহাৰটো, টিপাম ফাকে বিহাৰ। এখন আৰু ওচৰা ওচৰিকৈ লাগি আছে আৰু ইয়াত দিহিং পাটকাই ৰেইন ফৰেষ্ট। আৰু আগত পাম আমি নেপকো ব্ৰিজ। বৰ্তমান আমি পাই গ'লোহি টিপাম ফাকে বৌদ্ধ বিহাৰ। আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ হয় ইমান নাজানো, কিন্তু যাব লাগিব আমি এইটো ৰাস্তা। এইখন হ'ল আমাৰ গাড়ীখন আৰু আমি এইটো ৰাস্তাই যাম। কোনটো এইটো ন? এইটো ৰাস্তাই যাম, চিধা ৰাস্তাত। বলক তেনে আগলৈকে চাই থাকক। গৈ আছোঁ, কেনেকৈ গৈ আছোঁ, কি কৰি আছোঁ দেখাই আছোঁ সকলোবিলাক। লেটছ গ'। টিপামৰ ৰাস্তাটো সোমাই গ'লোঁ। এইটো ৰাস্তা একদম বহুতেই বেয়া বোলে এইকেইদিন পূৰা পানী হৈ গৈছে বোলে। হয়তো আমি গাড়ীখন আধা ৰাস্তাত থৈ যাব লাগিব, খোজকাঢ়ি যাম। খোজকাঢ়ি গ'লেও সকলোবিলাক দেখাম আপোনালোকক, টেনশ্যন নল'ব, চাই থাকক। ৰাস্তাত এটা আশ্চৰ্যজনক জাপি পালোঁ, জাপিটো পিন্ধি চালোঁ। আপোনালোকে থাম্বনেইলত দেখিছে জাপিটো, সেইটো লগ পালোঁ, দেখাব নোৱাৰিলোঁ। দাদাজন গুচি গ'ল হঠাৎ, ফটো এখন মাৰিলোঁ আৰু গুচি গ'ল। দাদাজন খেতিলৈ গৈ আছিল পথাৰলৈ। এইবোৰ চাওক, পূৰা নৈ কাষৰীয়া জেগা। এইখন হয় এৰোপ্লেন ঘূৰাব পাৰিবা আকৌ। এৰোপ্লেন আমি বোলে ৰাস্তাটো ভুলেই আহিলোঁ ইফালে। আমি ভাবিছিলোঁ শুদ্ধকৈ আহিছোঁ, আমি ভুলে কৰি দিলোঁ। দাদাজনে ক'লে আগত বোলে ৰাস্তাটো পূৰা বোকা আছে, যাব পাৰিবি নে নোৱাৰো এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে। কিন্তু চাওঁ, যাব পাৰিলে পাৰিম আৰু নোৱাৰিলে খোজকাঢ়িয়ে দেখাম আৰু আপোনালোকক সকলোবিলাক। আগলৈকে খোজকাঢ়ি যাব লাগিব, অকণমান কষ্ট হ'ব আৰু। এইটো চাইডে নে এটা চকা পানী দিয়ে নে? অঁ এইটো চাইডে নে এটা চাওক, ৰাস্তাৰ অৱস্থা চাওক। এইবিলাক ৰাস্তা স্কৰ্পিঅ' ঠেলিব লগা হ'লে আৰু কি হ'ব আমাৰ অৱস্থাটো চবে গম পাইছে আৰু। প্ৰভু 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 কৃষ্ণ। চিধা 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 ৰাস্তা যে অ' বাপ্পা হে। ফাইনেলি পাই গ'লো আমি টিপাম ফাকিয়াল। ৱাও, ওপৰত চাওক। মাৰো বুজে মাৰো ভাই, গেট বন্ধ কৰি দিলে। গাড়ী সোমাব নোৱাৰে বোলে। ৱেলকাম টু ব'লক মান আগত, ব'লক মান নোৱাৰে ন, গেট বন্ধ কৰি দিছে চাগে। সুধি লওঁ ন। অঁ দাদা, এইফালেদি গাড়ী লৈ যাব পাৰিম? আকৌ ইফালেদি ওলাব সুবিধা হয় বোলে, ৰাস্তাটো ভাল বুলি কৈছে মানুহে। মানে এইটো ৰাস্তাতকৈ বেয়া নেকি? অলপ আধা কিলোমিটাৰ বেয়া আছে, মানে ইয়াতকৈ বেয়া চাগে। গাড়ীটো ওলাব? অঁ এইডোখৰত নোলাব ন গাড়ী। আমি মানে চাই কেনে ওলাই যাম এইফালেদি ভাবিছোঁ। অঁ এইডোখৰ ওলাব? অঁ হ'ব, ব'ল ট্ৰাই কৰোঁ। এয়া ফাইনেলি আমি পাই গ'লোঁ এতিয়া টিপাম ফাকিয়াল। এখন দেখিছে কিমান ধুনীয়া পাহাৰ ওপৰত, সকলোবিলাক দেখাই আছোঁ, শেষলৈকে চাই থাকক। এইখন পাই গ'লোহি, কিনাৰে কিনাৰে গৈ আছোঁ। এইফালেও দেখিছে কিমান ধুনীয়া, ৱাও। এইফালে এইখন, এইটো চাইডে আছে বুঢ়ীদিহিংখন, খুব ধুনীয়া এটা সৌন্দৰ্য, পূৰা সেউজীয়া। ফ্ৰেণ্ডছ, ফাইনেলি আমি পাই গ'লোঁ টিপাম ফাকিয়াল। এইকেইটা হ'ল চিৰি, এতিয়া ওপৰেদি উঠি যাম, আপোনালোকে চাওক শেষলৈকে।
কেনে এই চিৰিকেইটাৰ ওপৰি বগাই যাওঁ। আহক আহক। ফাইনেলি আমি পাই গ'লোঁ টিপাম ফাকিয়াল। আৰু টিপাম ফাকিয়াল আচলতে 1228 খ্ৰীষ্টাব্দত আহোমসকলে ইয়ালৈ ঢাপলি মেলিছিল আৰু এই টিপাম নামেৰে নামাকৰণ কৰিছিল আহোম ৰজা চাওলুং চুকাফাদেৱে। যিহেতু ভাগৰ বহুত লাগি গৈছে তেন্তে আগলৈ যাওঁ। আগলৈ দেখাই আছোঁ, কৈ আছোঁ সকলোবিলাক বোলক। পুৰা বৰষুণৰ মাজত আমি ইয়াত পাই গ'লোঁ। আজি মানুহ এটাও নাই আৰু সময়ো হৈছে এতিয়া সময়টো চাই লওঁ ৰ'ব। সময়টো হৈছে 5টা বজাততো কোনো মানুহ নাথাকিবই যিহেতু গম পাইছে। সেই ওপৰডোখৰ দেখিছে, সেই টিংখন দেখিছে, সেইডোখৰলৈকে যাব লাগিব আমি। পুৰা একদম অৱস্থা বেয়া হ'ব, পুৰা ভাগৰ। নদী পাহাৰ সকলোবিলাক দেখিবা। আগত ব'লক আগত যাওঁ, দেৰি নকৰোঁ যিহেতু আন্ধাৰ হৈ যাব। এইটো চাওক কিমানখিনি বগাই আহিছোঁ আমি। আপোনালোকে ইয়াত আহিলে ষ্টেমিনা বচাই থ'ব। ষ্টেমিনা বহুত দৰকাৰ আছে ইয়াত। শকত মানুহটো দিগদাৰ আছে আহিবলৈ ইয়াত। চাই থাকক ওপৰত যাওঁ ওপৰত। তো ফাইনেলি ইমানটো পাই গ'লোঁ আৰু চাওক ইমানডোখৰ আছে। 80% আহি পালোঁ। অলপ বহিলোঁ, পানী খাওঁ। দেখিছে অৱস্থা পুৰা ঘামি অৱস্থা নাই। কিমানটো বগাই আহিছোঁ চাওক, একদম তলত দেখা পোৱা নাই সেইটো চাইডে। সিমান দূৰৰ পৰা আমি বগাই আহিছোঁ আৰু আছে ওপৰলৈ। চাওঁ ব'লক ওপৰত যাওঁ। তাৰ আগতে চিনেমেটিক শ্বট এটা চাই লওক সকলোবিলাক। গৈ আছোঁ আৰু এতিয়াও 200টা ষ্টেপ আছে। জল্দি যাওঁ, লগৰকেইটা এৰি থৈ গ'ল মোক ভিডিঅ' কৰোঁতে। এইখন চাওঁ, তলত নদী, ৰেইন ফৰেষ্ট আৰু এইফালে ওপৰত টিপামৰ থান এটা আছে বোলে। চাওঁগৈ ব'লক। তো ফাইনেলি 1000টা ষ্টেপ বগাই এয়া পাইছোঁ দেখিছোঁ ন আগত। তালৈকে যাওঁ, তাৰপৰা দেখাই আছোঁ সকলোবিলাক। চিনেমেটিক শ্বট চাই লওক তাৰ আগতে। আমি আহি পাই গ'লোঁ টিপামৰ একদম ওপৰত আছোঁ। সেই চাইডৰ পৰা আহিলোঁ, একদম তলৰ পৰা আহিছোঁ ওপৰলৈ 1000টা ষ্টেপ বগাই আৰু আমি পালোহি। ওচৰতে এখন হ'ল থান। যিহেতু টিপামৰ ওপৰত অহা মেইন কাৰণটো হ'ল থানখনক চাবই আহিব লাগে, কিন্তু মানুহ পৰিৱেশটো চাবলৈ আহে। সেইখন থানখন বুঢ়ী দিহিংখন। যিহেতু গধূলি আহিলোঁতো বহুত অন্ধকাৰ দেখিব চাগে আপোনালোকে, তেতিয়া চাই লওক। খুব ধুনীয়া এটা সৌন্দৰ্য। ৰাজধানী টিপাম। এখন বৰ্ডখন পঢ়ি ল'ব পাৰে। পূৰ্বাঞ্চল সাহিত্য সভা টাই আহোম ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক। টিপাম আহিলে এখন পঢ়িবলৈ নাপাহৰিব।
জেগাৰ লগতে এইবিলাক কথা জনাটো অতিকৈ প্ৰয়োজনীয়। তেনেহ'লে চাই থাকোঁ। বলক আগত চাওঁ, দেখাওঁ অলপ। বা কি ধুনীয়া, গোটেই ধোঁৱা নে ডাৱৰ নে কি আৰু গোটেই এইবিলাক চাওক, এইবিলাক চাওক, গোটেই ধোঁৱা। এখন হ'ল বুঢ়ী দিহিং আৰু এই নিচে কাষতে এইখন লাগি আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক বনিব গৈ আছে, যিহেতু অনুমোদন জনোৱা হ'ল এইখনৰ বিষয়ে। চাওক 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 চাওক, কিমান ধুনীয়া পৰিৱেশ চাওক। এইবিলাক বেয়া কৰিছে আকৌ, গোটেই য'ত ত'ত জাবৰ পেলাই, যিহেতু ইমান ধুনীয়া জেগা এটাত পেলাব নালাগে। এটা হওক, কিন্তু এইবিলাক কাম নকৰিব, চবকে জনাই দিছোঁ। এইবিলাক কৰাটো বেয়া। ইমান ধুনীয়া এডোখৰ জেগা, সকলোৱে আহে ইয়াত ফূৰ্তি কৰক, কিন্তু খাবতো লাগিবই, পানী বা যি হওক, ভোক লাগিলেতো খাব লাগিব। কিন্তু মানে খোৱাৰ লগতে বস্তুবিলাক আপোনালোকে সামৰি কেনে ক'ৰবাত বেয়া জেগা এটাত পেলাই দিলে ভাল হয়। মানে ইমানখিনিয়ে কওঁ। চাওক সেইফালে অকণমান আগলৈ যাব চাওক, যিহেতু বহুত পিছল, পৰি যাম চাগে। ঐ আহা আগত যাওঁ অকণমান। চাওক যিহেতু অন্ধকাৰ হ'ব হৈছে সেইফালে, গোটেই বাগান, পাহাৰ, চাৰিওফালে পাহাৰ, অকল পাহাৰ, বাগান আৰু নদী। যিবিলাক মানুহে প্ৰাকৃতিক পৰিৱেশ ভাল পায় তেওঁলোকে নিশ্চয় আহক এইটো জেগা, এবাৰ চাই যাওক। খুব এটা ধুনীয়া জেগা হয়, গোটেই বোকা। আপোনালোকক দেখাবলৈ মই বহুত আগত আহি গ'লোঁ, যিহেতু আৰু আগত যাব নোৱাৰিম চাগে, গোটেই পিছল হৈ আছে। ইয়াৰ পৰাই দেখাবলৈ অকণমান চেষ্টা কৰে। ৱাও চাওক, চাওক 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 চাওক, তলৰ ফালে চাওক, সেইবিলাক ঘৰবিলাক দেখা গৈছে অলপকৈ। এখন বুঢ়ী দিহিং নদী আৰু আমি আহিলোঁ এইটো এইজন পলাছ তাত ৰখি আছে। মই অকণমান তললৈ আপোনালোকক দেখাওঁ বুলি আহিলোঁ। সেইবিলাক চাওক, ৰেইন ফৰেষ্ট ফেষ্টিভেল ইয়াতে পতা হয়। আপোনালোকে শুনিছে চাগে নাম, ৰেইন ফৰেষ্টৰ ইয়াতে পতা হয়। যিহেতু খুব এটা ধুনীয়া সৌন্দৰ্য, চাই থাকক। তো টিপাম চাই ল'লোঁ সকলোৱে, পূৰা ভাগৰ। 1000 ষ্টেপ বগাইছোঁ, কমপ্লিট নহয়। আপোনালোকে ভাবিব ইমান সহজ নহয়, শকত আপত মানুহেতো ইমান সহজে নোৱাৰিবই চাগে ওপৰলৈ উঠিব। তেনে বলক যাওঁগৈ। উদ্বোধনী অনুষ্ঠান টাই আহোম যুৱ পৰিষদ অসম টাইপা উদ্যোগত নিৰ্মাণ কৰা টাই আহোমৰ উপাসনা চাওচেং। চাই লওঁ অলপ। চাওচেং ৰেনৰ এয়া এখন পঢ়ি লওক, উল্টাকৈ দেখাই পোৱা নাই আপোনাক। টাই আহোমৰ উপাসনাস্থলী চাওচেং ৰেনৰ, এইটো চাওচেং ৰেনৰ প্ৰতিমূৰ্তি মানে পূজা কৰা হয় আৰু আপোনালোকে আহিলে পূজা কৰিব পাৰে ইয়াত। আৰু লগতে এখন থানো আছে। ভয় খালে কি হ'ল, ভাগৰ লাগিছে নি? বলা যাওঁগৈ। অন্ধকাৰ হৈছে, বাঘ ভালুক ওলাব ইয়াত, বলা। সেয়া চাওক, যিমান অন্ধকাৰ হৈ আহিছে সিমান কুঁৱলী নে ধোঁৱা কি হয় আৰু এইটো চাওক। এইবিলাক আমি এই তলৰ পৰা আহিছোঁ, তাৰপৰা আকৌ তালৈ ঘূৰি গৈ আছোঁ।
উঠিতো গ'লোৱে 1000টা ষ্টেপ, আকৌ 1000টা ষ্টেপ নামি আছোঁ। দেখিছে ন অৱস্থা, দেখিছে গোটেই ভিজি গৈছোঁ ভিতৰত। যিহেতু বৰষুণ দি আছিল, তাতে আৰু সময়ো 5টা বাজি পাৰ হৈ গ'ল, সেইকাৰণে আজি মানুহ ইয়াত নাই। নহ'লে ক'ব গ'লে ইয়াত এনি টাইম ভিৰ থাকে। এইডোখৰ ঠাইত এনি টাইম ভিৰ। মানে আপোনালোকক কৈছিলোঁৱে মই, য'তে ত'তে বস্তুবিলাক নেপেলাব, যিহেতু ইমান এটা ধুনীয়া জেগা। সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিলে আমাৰে ভাল, সকলোৱে ভাল। এয়া ডাষ্টবিন দিছে, এইটো লেফ্ট ছাইডে এটা আৰু এইটো ৰাইট ছাইডে, এনেকৈ সকলো ঠাইতে আছে। আগতো আগৰ ছাইডেও আছে। এইবিলাকত পেলাব, আপোনালোকে য'ত ত'ত নেপেলাব। মানে মোৰ উদ্দেশ্য এইটোৱে, যাতে জেগাডোখৰ ধুনীয়া, যিমানটো ধুনীয়া দেখিছে আপোনালোকে সিমানটো ধুনীয়া কৰি ৰাখক। আৰু আমি যদি নিজে নকৰোঁ তেনেহ'লে কোনোতো কৰিব নোৱাৰে। তেনেহ'লে আপোনালোকে জনাই দিওঁ যে ইয়াত নেপেলাব মানে বস্তুবিলাক। দেখিছে ইমান ধুনীয়া জেগা, কেনেকৈ কৰে মানে আপোনালোকে, যোনবিলাকে কৰে, আপোনালোকক কোৱা নাই মানে, যোনবিলাকে কৰে। তো বলক আগলৈ। ফাইনেলি আমি আকৌ ওপৰৰ পৰা তলত নামি আহি পাই গ'লোঁ। সেইখন হ'ল গাড়ীখন, তাত লগৰ দুজন ৰখি আছে। আধা লগ হৈ গ'ল, নোৱাৰিলে আকৌ ঘূৰি আহি গ'ল। আমি 3টা-4টা মানে ওপৰলৈকে পালোঁ একদম। যিহেতু অন্ধকাৰ দেখিছে, আৰু অন্ধকাৰ হৈ আহিছেতো অন্ধকাৰে দেখিব সেইখন গাড়ীখন। আমি এতিয়া যাম আকৌ ঘৰ, একদম তিনিচুকীয়া। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি ওলালোঁ টিপামৰ পৰা। টিপাম এইখন এই ওপৰৰ পৰা বগাই আহিছোঁ, সেইটো চাইডৰ পৰা আহিছোঁ। পূৰা বেয়া ৰাস্তা। এয়া জয় 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 আজি খুব ধুনীয়া ড্ৰাইভিং কৰিছে। অলপতে মানে তলত নামি যাওঁ মানে হয় দুৰ্ঘটনা। তেনে ভিডিঅ'টো এতিয়া দেৰি নকৰোঁ, ইয়াতে শেষ কৰোঁ। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যদিহে ভাল লাগে। তো আজিলৈ এইটো ভিডিঅ' ইমানতে শেষ কৰি আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত। বাই বাই, জয় আই অসম, বাই বাই।